ৰেডি নমস্কাৰ মই ডাক্তৰ বিপুল বৰঠাকুৰ আজি আপোনালোকৰ সন্মুখলৈ এটা নতুন বিষয়বস্তু লৈ আহিছো এই বিষয়বস্তুটো হৈছে পৰিসংখ্যা আৰু চিকিৎসা বিজ্ঞান পৰিসংখ্যা মানে ষ্টেটিষ্টিক্স আৰু চিকিৎসা বিজ্ঞান মানে মেডিকেল সায়েন্স বহুত সময়ত এই দুটাৰ মাজতে কিবা এটা সম্পৰ্ক থাকিব সহজে সাধাৰণতে ভবা নহয় কিন্তু আসলতে statistics বা পৰিসংখ্যা আৰু মেডিকেল সায়েন্স বা চিকিৎসা বিজ্ঞানৰ মাজত এটা ওতঃপ্ৰোত সম্পৰ্ক আছে আমি প্ৰায় শুনি থাকো মেটাৰনেল মৰ্টিলিটি ৰেট কেতিয়াবা শুনো ইনফেন্ট মৰ্টিলিটি ৰেট এইবিলাক একচুৱেলি আন একো নহয় আমাৰ এইটো এটা পৰিসংখ্যাহে আৰু এই পৰিসংখ্যাৰ ওপৰত নিৰ্ধাৰণ কৰিয়ে হুৱে বা ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে আমাৰ গোটেই পৃথিৱীৰ দেশবিলাককো তেনেকৈ তেওঁলোকৰ হেল্থৰ বা স্বাস্থ্যৰ মানদণ্ড কিছুমান সময়ে সময়ে আমি পাব্লিছ কৰা দেখিবলৈ পাওঁ সময়ে সময়ে আমি দেখিবলৈ পাওঁ যে অমুক দেশৰ স্বাস্থ্যৰ মানদণ্ড এনেকুৱা অমুক দেশৰ এনেকুৱা স্বাস্থ্যৰ মানদণ্ড কম বা বেছি ইত্যাদি তাৰমানে এই পৰিসংখ্যাৰ যোগেদিহে মানদণ্ড নিৰূপণ কৰা হয় ইয়াৰ উপৰিও এই পৰিসংখ্যাবিলাকৰ ওপৰতে আমাৰ চিকিৎসা বিজ্ঞানৰ পদ্ধতিৰ লগতে পলিচি যে কি প্ৰণালী অৱলম্বন কৰিব লাগিব এইটো আসলতে পৰিসংখ্যাই নিৰ্ধাৰণ কৰে কোনোবা এটা ঔষধ বা ভেকচিন বা কিবা দ্ৰব্য বা চিকিৎসা পদ্ধতিটো আসলতে তেওঁলোকৰ কাৰ্যক্ষম হয় নে নহয় বা ইয়াৰ পাৰ্শ্বক্ৰিয়া কিবা আছে নেকি নাই নেকি এইবিলাকো আসলতে একোটা একোটা পৰিসংখ্যাৰ ওপৰতে নিৰ্ধাৰিত সিদ্ধান্ত গতিকে পৰিসংখ্যাৰ ওপৰত পৰিসংখ্যাৰ চিকিৎসা বিজ্ঞানৰ বহুল প্ৰভাৱ আছে এই পৰিসংখ্যা মানে কি ষ্টেটিষ্টিক্স শব্দটো আসলে লেটিন শব্দ হাউ ইউ আৰ ষ্টেণ্ডিং মানে কেনেকৈ থিয় হৈ আছে আসলতে এই থিয় হৈ থকা এই শব্দটোৰ মিনিংটো হ'ল ষ্টেটিষ্টিক্স শব্দটোৰ মিনিংটো হ'ল হাউ ষ্টেণ্ডিং তাৰ ওপৰত পৰিসংখ্যাটো নিৰ্ধাৰণ কৰা হয় আৰু চিকিৎসা বিজ্ঞানৰ ইয়াৰ প্ৰৱেশটো সাধাৰণতে ইংলেণ্ডত হয় বুলি কোৱা হয় ইংলেণ্ডত ইঞ্চুৰেঞ্চ কোম্পানীবিলাকে পলিচি যিবিলাক হেল্থ পলিচি অৱলম্বন কৰিছিলে সেই হেল্থ পলিচিত তেওঁলোকে প্ৰথমতে কিছুমান ষ্টেটিষ্টিক্স উলিয়াই দিছিলে ষ্টেটিষ্টিক্স কি যে আমাৰ জনসাধাৰণৰ লাইফ এক্সপেক্টেঞ্চিটো কিমান আৰু তাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই তেওঁ প্ৰিমিয়ামটো সিদ্ধান্ত লৈছিলে এই ইঞ্চুৰেঞ্চ কোম্পানীৰ যোগেদিয়ে আসলতে চিকিৎসা বিজ্ঞানত পৰিসংখ্যাৰ প্ৰৱেশ ঘটে অৱশ্যে পিছলৈ হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি আদিত প্ৰথমতে এইটো পৰিসংখ্যা বিজ্ঞানকো চিকিৎসা বিজ্ঞানৰ অন্তৰ্ভুক্তি কৰি পেলাই পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হয় এতিয়া আমাৰ ভাষাত যেতিয়া এই দুটা মিক্স হৈ যায় দুটা সংমিশ্ৰণ হৈ যায় তেতিয়া বায়'ষ্টেটিষ্টিক্স বুলি কোৱা হয় বায়ো মানে হৈছে লাইফ আৰু ষ্টেটিষ্টিক্স মানে হৈছে মাপকাঠি গতিকে আমাৰ বিজ্ঞানত যেতিয়া আমাৰ ষ্টেটিষ্টিক্সৰ প্ৰৱেশ ঘটে তাকে দুটা মিলি পেলাই আমি বায়'ষ্টেটিষ্টিক্স বুলি কোৱা হয় গতিকে এই বায়'ষ্টেটিষ্টিক্সৰ যোগেদিয়ে আসলতে চিকিৎসা বিজ্ঞানৰ বহুত চিকিৎসা পদ্ধতি তথা কোনোবা দ্ৰব্য কাৰ্যক্ষমতা বা কোনোবা ভেকচিনৰ কাৰ্যক্ষমতা বা তাৰ পাৰ্শ্বক্ৰিয়া ইত্যাদি আসলতে পৰিসংখ্যাৰ মাধ্যমেৰে সিদ্ধান্ত লোৱা হয় এটা উদাহৰণ লৈছো উদাহৰণস্বৰূপে কি হয় যে মেলেৰিয়াত মানুহৰ কঁপনি আৰু জ্বৰ উঠে মেলেৰিয়াত মানুহৰ কঁপনি জ্বৰ উঠাটো আমি অধিকাংশ মানুহৰ ক্ষেত্ৰত দেখিবলৈ পাইছিলো গতিকে এতিয়া যদি কোনোবা এজন মানুহে জ্বৰ আৰু মেলেৰিয়া জ্বৰ আৰু কঁপনি লৈ আহে তেতিয়াহ'লে পোনপ্ৰথমতে তেওঁ মেলেৰিয়া হৈছে বুলি ভবা হয় কেলেনো পৰিসংখ্যাই দেখা গৈছিলে যে 100 জনৰ অধিকাংশ মানুহ যদি এনেকৈ আহে তেওঁলোকৰ মাজত মেলেৰিয়া হয় গতিকে সেইটো পৰিসংখ্যাৰ মাধ্যমেৰে এটা সিদ্ধান্ত লোৱা হৈছিলে ঠিক তেনেকৈ কোনোবা এটা দ্ৰব্য এটা ভালকে কাম কৰিছে নকৰিছে তাৰমানে 100 জনৰ মানত এইটো এটা দিয়া হ'ল দি পেলাই চোৱা হ'ল যে এটা পাৰ্শ্বক্ৰিয়া তেওঁ কম বেছি আছে বা তাৰ প্ৰভাৱ বেছি কম ইত্যাদি নিৰূপণবিলাক আসলতে পৰিসংখ্যাৰ মাজেদি হয় পৰিসংখ্যাৰ যোগেদিয়ে এতিয়া কোনোবা এখন দেশত কেনেধৰণৰ পলিচি ল'ব লাগিব হেল্থ পলিচি যে আমাৰ এইখন দেশত থাইৰয়ডৰ সংখ্যা বেছি হৈছে বা আমাৰ এইখন দেশত আমাৰ কিবা পংগু মানুহৰ সংখ্যা বৃদ্ধি পাইছে এইবিলাকৰ কাৰণে কেনেধৰণৰ চিকিৎসা পদ্ধতি ল'ব লাগিব বা আমাৰ সমাজত যদি ডায়েবেটিছ ৰোগৰ সংখ্যা বৃদ্ধি পাইছে হাইপাৰটেনশ্যনৰ সংখ্যা বা প্ৰেছাৰৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে এইবিলাক যে বৃদ্ধি হৈছে তাৰ লগত সামঞ্জস্য ৰাখি চিকিৎসা দিবৰ কাৰণে
কেনে ধৰণৰ পলিসি অৱলম্বন কৰিব লাগিব এইবিলাক আচলতে সিদ্ধান্তবিলাক আলটিমেটলি ষ্টেটিষ্টিক্সৰ পৰা হয় তাৰমানে এই সংখ্যাৰ পৰা নিৰ্ধাৰণ কৰি গভৰ্ণমেণ্টে হওক বা কোনোবা এখন চৰকাৰে হওক বা দেশে হওক ভৱিষ্যতৰ কাৰ্যসূচীৰ কাৰণে কেনে ধৰণৰ প্ৰণালী অৱলম্বন কৰিব লাগিব বা আঁচনি অৱলম্বন কৰিব আসলে নিৰ্ধাৰণটো পলিসি বিলাকো এই ষ্টেটিষ্টিক্সৰ ওপৰতে নিৰ্ধাৰিত হয় গতিকে ষ্টেটিষ্টিক্সৰ মূল্য অত্যাধিক আৰু বহুত আৰু ইয়াৰ আমাৰ বায়োষ্টেটিষ্টিক্সৰ এটা অতি বায়োষ্টেটিষ্টিক্স এটা অতি প্ৰয়োজনীয় বিষয় এতিয়া আমি এই ষ্টেটিষ্টিক্স বিলাক আমি কেনেকৈ লওঁ ষ্টেটিষ্টিক্স বিলাক লওঁতে সাধাৰণ নমুনাৰ পৰা লোৱা হয় আসলতে এটা দেখা গ'ল যে কোনোবা এখন চহৰত ধৰি ললো এখন বিহল চহৰত তাত মানুহৰ জনসংখ্যা 5 লাখ মান আছে এটা 5 লাখ মানুহৰ মাজত আমি যদি এটা পৰিসংখ্যা বিচাৰিবলৈ বিচাৰো যে তাত কিমান ডায়াবেটিকৰ ৰোগী সংখ্যা আছে এইটো কথা ঠিক যে প্ৰত্যেকজন মানুহৰ ওচৰতে গৈ তেওঁৰ পৰা ডায়াবেটিছৰ হেৰি কৰাটো সম্ভৱ নহয় আৰু গোটেইখিনি মানুহৰ ওচৰত গ'লেও কোনোবাজন হয়তো নাই কেতিয়াবা বাহিৰলৈ গৈছে হয়তো দুবাৰ তিনিবাৰ গ'লেও হয়তো লগ পোৱা সম্ভৱ নহ'ব পাৰে গতিকে এনে ক্ষেত্ৰত গোটেইখিনি মানুহ সামৰি পেলাই এটা সমীক্ষা কৰাটো সম্ভৱ নহয় গতিকে ষ্টেটিষ্টিক্সৰ বহুত সময়ত আসলে চেম্পুলৰ ওপৰত নিৰ্ভৰ কৰি পেলাই সিদ্ধান্ত লোৱা হয় চেম্পুল মানে হৈছে নমুনা চেম্পুল মানে কি চেম্পুল মানে হৈছে যে ৰান্ধনীয়ে কিবা ৰান্ধি আছে ধৰি লওক মাংস তৰকাৰী বা তৰকাৰী যেনে আছে সেই তৰকাৰী নিমখৰ পৰিমাণ কেনেকুৱা আছে বা সিদ্ধ হ'লনে বা তাৰ সিজিছেনে এই বস্তুখিনি ঠিক হৈছে নে নহৈছে জানিবৰ কাৰণে তেওঁ টেষ্ট কৰিছে টেষ্ট কৰি চোৱাৰ লগে লগে এটা সিদ্ধান্তত উপনীত হয় যে ইয়াত নিমখৰ পৰিমাণ কম বা বেছি এই নিমখৰ পৰিমাণ কম বেছি যিখিনি টেষ্ট কৰিলো তাৰ ওপৰতে এই গোটেই তৰকাৰীখিনিৰ সিদ্ধান্ত লোৱা হয় যে এটা নিমখ দিয়াম নে নিদিম একেটা কথা আমাৰ ষ্টেটিষ্টিক্সৰ প্ৰযোজ্য হয় যদি কি হয় কিছুমান নমুনা বা কিছুমান চেম্পুলৰ পৰা এই ডাটাবিলাক তথ্যবিলাক সংগ্ৰহ কৰা হয় আৰু এই তথ্যবিলাক যিবিলাক সংগ্ৰহ কৰা হয় সেইখিনিকে গোটেই জেনেৰেল পপুলেশ্যনক কেনেকৈ ইউটিলাইজ কৰিব পাৰি কিছুমান সমীকৰণৰ মাজেদি কিছুমান পদ্ধতিৰ মাজেদি যদি আমি বিশ্লেষণ কৰোঁ তেতিয়াহ'লে এইখিনিকে এই ডাটাখিনিকে কম চিন ডাটাখিনিকে আকৌ সেই গোটেই সমাজৰ প্ৰতিফলিত কৰিব পৰাকৈ এটা আমি ষ্টেটিষ্টিক পাওঁ সেই যেনেকৈ আমি গোটেই তৰকাৰী সিদ্ধান্তখিনি অকমান টেষ্ট কৰি পেলাই সিদ্ধান্ত ললো যে ইয়াত নিমখ পৰিমাণ কম বেছ ঠিক তেনেকৈ এটা চেম্পুলৰ ওপৰত নিৰ্ধাৰণ কৰি পেলাই এই চেম্পুলখিনিক এনালাইচিছ কৰি তাৰ পৰা যিখিনি তথ্য আহৰণ কৰা হ'ল এই তথ্য আহৰণ কৰা তথ্যখিনিকে গোটেই পপুলেশ্যনখিনিৰ মাজত কিছুমান সমীকৰণৰ মাধ্যমেৰে আসলতে বিশ্লেষণ কৰি এই এটা ষ্টেটিষ্টিকত উপনীত হয় আৰু এইখিনি যিখিনি আমি প্ৰথমে আমি ললো যে সাপোজ 100 জন মানুহ আছিলে 100 জন মানুহৰ পৰীক্ষা ল'বৰ কাৰণে কিছুমান চেম্পুল কালেক্ট কৰা হয় মানে কিছুমান নমুনা লোৱা হয় আৰু সকলোৰে লোৱা নহয় আৰু সেইখিনি নমুনা গ্ৰহণ কৰি পেলাই তাৰ পৰাই ডাটাখিনি উলিয়াই গোটেই পপুলেশ্যনখিনিৰ মাজত কেনে ধৰণৰ সমীকৰণ হ'ব কেনে ধৰণৰ পৰিসংখ্যা হ'ব এই ডাটাখিনিৰ পৰাই আচলতে নিৰ্ভৰ কৰি কোৱা হয় জেনেৰেলাইজেশ্যন তাকে কোৱা হয় ষ্টেটিষ্টিক্স মানে কালেকশ্যন অফ ডাটা নমুনাৰ পৰা সংগ্ৰহ কৰা চেম্পুলৰ পৰা আৰু সেইখিনি জেনেৰেলাইজ কৰা মানে গোটেই পপুলেশ্যনৰ মাজত কেনে ধৰণৰ হ'ব এইটো বিশ্লেষণ কৰা গতিকে ষ্টেটিষ্টিক্সৰ বেচিকেলি সেইটো কৰা হয় যে নমুনা পৰা এটা সমাজৰ প্ৰতিফলিত কৰিব পৰা প্ৰতিবিম্ব কৰিব পৰা সমীকৰণবিলাক ষ্টেটিষ্টিক্সৰ সহায়ত কৰিব পৰা সম্ভৱ হৈ পৰে বহুত ধৰণৰ সমীকৰণ আছে এতিয়া যিখিনি প্ৰথম গোটাই লোৱা হয় সেইখিনি হয় চেম্পুল এই চেম্পুলবিলাক আকৌ গোটোৱাটো এটা ডাঙৰ কথা যে আমি এনেকুৱা ধৰণৰ চেম্পুল গোটাবলগীয়া হয় চেম্পুল তাৰমানে 100 জন মানুহ আছে 100 জন মানুহৰ পৰা কেইজন মানুহ 10 জন মানুহ লাগে এই 10 জন মানুহ আমি পিক আপ কৰি লৈ পেলাই তেওঁলোকৰ ওপৰত এনালাইচিছ কৰি সেই গোটেইখিনি কথা বিশ্লেষণ কৰাৰ পিছত 100 জনৰ মানুহৰ ওপৰত এটা সমীকৰণ দিয়া হ'ব এতিয়া এই 10 জন মানুহ কেনেকৈ সিলেক্ট কৰা হয় এই 10 জন মানুহ সিলেক্ট কৰা হয় পদ্ধতিটো আকৌ বেলেগ ধৰণৰ যে আমি চেম্পুল কালেকশ্যন বুলি কওঁ চেম্পুল সিলেকশ্যনৰ কিছুমান ৰেণ্ডম বহুত ধৰণৰ পদ্ধতি আছে এটা সাধাৰণতে ক'লো এতিয়া যদি 100 জন মানুহ আমি টিকেট এটা বাকচৰ মাজত থৈলো তাটা যদি 10টা টিকেট উলিয়াই ললো যে ৰেণ্ডম কালেকশ্যন তাৰ ৰেণ্ডমলি যদি আমি চাই 10টা টিকেট উলিয়াই ললো এই 10টা টিকেটে আমি বুজি ললো যে 100 জনৰ মাজত আমি 10 জন সিলেক্ট কৰিলো
বা তাকে নকৰি আকৌ কিছুমান পদ্ধতি স্ট্ৰেটিফাইড বহুত ধৰণৰ পদ্ধতি আছে তাৰ ভিতৰত যেনিবা 10 জন 1 পৰা 10 লৈকে আমি এজন উলিয়ালো আকৌ 10 11 পৰা 20 লৈকে আকৌ এজন উলিয়ালো তেনেকে এজনকে উলিয়াই আমি 10 জনৰ মাজত 10 11 জনক ললো আকৌ 21 নম্বৰ জন ললো তেনেকে লৈ পেলাই লব নাই ইন্টাৰভেল ওয়াইজ আমি কৰিব ইত্যাদি বিভিন্ন ধৰণৰ পদ্ধতি আছে তাৰ পৰা আমি স্যাম্পল মানে নমুনা বিলাক সংগ্ৰহ কৰিব এইবিলাক নমুনা সংগ্ৰহ কৰা পদ্ধতি এতিয়া এই নমুনা সংগ্ৰহ যেটা কৰা হল এইখিনিৰ ওপৰত আমি যিখিনি বিশ্লেষণ কৰিলো যিখিনি তথ্য আহি পৰিলে সেই তথ্যখিনিক আমি আকৌ যেতিয়া সজাবলগীয়া হয় তাকে কোৱা হয় ডেসক্ৰিপটিভ ষ্টেটিষ্টিক্স ডেসক্ৰিপটিভ মানে কি যে নমুনাৰ পৰা যিখিনি ডাটা আহিলে যিখিনি আমি সংখ্যা পালো পৰিসংখ্যা পালো যে তেওঁৰ মাজত সাপোজিং আমি এটা কথা কৈছো যে 100 জন মানুহৰ 10 জনৰ আমি স্যাম্পল ললো 10 জনৰ মাজত থাইৰয়ডৰ পৰিমাণ কেনেকুৱা আছে বা তেওঁলোকৰ সুগাৰৰ পৰিমাণ কেনেকুৱা বা হিমোগ্লোবিনৰ পৰিমাণ কিমান আছে এই হিমোগ্লোবিনৰ পৰিমাণটো যিখিনি তেওঁলোকৰ পৰা পালো এই 10 জনৰ মাজত এইখিনিক আমি আকৌ সজাব পাৰো কেনে সজাব পাৰো সজোৱা পদ্ধতিকে যিখিনি ৰিপ্ৰেজেন্টেশন কৰা হয় তাকে কোৱা হয় ডেসক্ৰিপটিভ ষ্টেটিষ্টিক্স আমি এই বস্তুখিনিকে আকৌ আমি কেতিয়াবা স্তম্ভ আকাৰে বা বাৰ ডায়াগ্ৰাম বা পায়াগ্ৰাম ইত্যাদি বহুত পায় বুলি কম যে সেইবিলাকৰ যোগেদি আমি সিহঁতক সজাই পেলাই যেতিয়া আমি ৰিপ্ৰেজেন্টেশন কৰা সেইখিনিকে কোৱা হয় ডেসক্ৰিপটিভ ষ্টেটিষ্টিক্স সাধাৰণতে ষ্টেটিষ্টিক্স দুটা ভাগ আছে এটা হল ডেসক্ৰিপটিভ মানে প্ৰথমতে স্যাম্পলখিনি কালেক্ট কৰিলো ডাটাখিনি সংগ্ৰহ কৰা হল ডাটাখিনি যিখিনি তথ্যখিনি সংগ্ৰহ কৰা হল এইখিনি যিখিনি সজাই পেলাই দিলো এইখিনি কোৱা হয় ডেসক্ৰিপটিভ ষ্টেটিষ্টিক্স এই সজাই দিয়া পদ্ধতিৰ ভিতৰতে পৰে যেনিবা পাই ডায়াগ্ৰাম কেতিয়াবা বাৰ ডায়াগ্ৰাম বা ইত্যাদি স্তম্ভ আমি আগতে যিবিলাক পাইছিলো সেইবিলাক এইবিলাকক কোৱা হয় ডেসক্ৰিপটিভ এটা ডেসক্ৰিপটিভ ষ্টেটিষ্টিক্সকে পিছলৈ যেতিয়া এনালাইসিস কৰা যায় আৰু তাৰ পৰা যেটা কিছুমান সিদ্ধান্তত উপনীত হয় সিদ্ধান্ত উপনীত কৰে তাকে কোৱা হয় ইন্টাৰফাৰেন্স ষ্টেটিষ্টিক্স সেইটো এটা বেলেগ বস্তু এটি প্ৰথমতে সজাই পৰা তোলাখিনিকে কোৱা হয় ডেসক্ৰিপটিভ ষ্টেটিষ্টিক্স তাৰ ভিতৰতে আমি আকৌ এইখিনি ডাটাখিনিকে আমি কিছুমান সংখ্যালে মিন কেনেকুৱা হয় মিডিয়ান কেনেকুৱা হয় ইত্যাদি তাৰ মানে তাৰ ভিতৰত কোনটো সংখ্যানো বেছিকে ওলাইছে সেইটো ওপৰত নিৰ্ধাৰণ কৰি পেলাই আমি এতিয়া আমি এভাৰেজ এটা উলিয়াব পাৰো যাপজি 100 জন মানুহৰ মাজত 10 জনক ললো 10 জনৰ হিমোগ্লোবিন দেখা গল 70 80 71 90 95 বা এনেকে ধৰণৰ হল এইখিনি আমি আকৌ মিন এটা ইহঁতে এভাৰেজ এটা উলিয়াব এভাৰেজটো উলিয়াবৰ কাৰণে আমি আটাইখিনি যোগ কৰি পেলাই সেৱা সংখ্যাৰে হৰণ কৰিবলৈ কওঁ বা কেতিয়াবা সিহঁতৰ মাজত কোনটো সংখ্যানো বেছিকে ওলাইছে সেইটো ওপৰতো সিদ্ধান্ত ল'ব ইত্যাদি এইবিলাকো আকৌ ডেসক্ৰিপটিভ ষ্টেটিষ্টিক্সৰে আমি এটা সিম্পলিফিকেশন কৰি পেলাই এটা সমীকৰণত আহিব পাৰো ইয়াৰ পিছৰখিনি কিন্তু আসলতে অকমান জটিল হয় তাকে এটা ইন্টাৰফাৰেন্স ষ্টেটিষ্টিক্স বুলি কোৱা হয় এইখিনি ডাটাই আমি কেনেকৈ সমাজক প্ৰতিফলিত কৰিব পৰা অৱস্থালৈ আনিব পাৰো যি পদ্ধতিৰ মাজেদি আমি এইটো কৰো সেইখিনি হৈছে ইন্টাৰফাৰেন্স ষ্টেটিষ্টিক্স তাতে বিভিন্ন ধৰণৰ সমীকৰণৰ ব্যৱস্থা আছে সমীকৰণৰ যোগেদি এই ডাটাখিনি এমপ্লিফিকেশন কৰিব লাগিব তাৰমানে আমি পোৱা তথ্যখিনিকে গোটেই সমাজক প্ৰতিবিম্বিত কৰিব পৰাকে যিটো পদ্ধতি আছে সেইটো হয় ইন্টাৰফাৰেন্স আৰু তাৰপৰা আমি কনক্লুজনত আহিব পাৰো যে এইখন ৰাজ্যত বা এইখন ঠাইত ইমানখিনি জনসংখ্যাৰ মাজত ইমানকেইজন মানুহৰ ডায়াবেটিস আছে ইমানখিনি মানুহৰ প্ৰেছাৰ আছে বা ইমানখিনি জনসাধাৰণৰ মাজত এনে ধৰণৰ ৰোগৰ সমস্যা আছে গতিকে এইখিনি ষ্টেটিষ্টিক তাৰ পৰা আমি ল'ব গতিকে পৰিসংখ্যা বিজ্ঞানে আসলে ষ্টেটিষ্টিক্সে আমাৰ চিকিৎসা বিজ্ঞানৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায় আৰু এই চিকিৎসা বিজ্ঞানৰ পৰিসংখ্যাৰ মাজত এটা ওতঃপ্ৰোত সম্পৰ্ক আছে আৰু তাৰ ওপৰতে বেছ কৰি পেলাই আমি বিভিন্ন ধৰণৰ চিকিৎসা পদ্ধতি দিয়াৰ লগতে দেশখনৰ মানদণ্ড এটা নিৰূপণ কৰা পদ্ধতি ওপৰতো তাৰ উপৰিও ভৱিষ্যতে ল'ব লগা বিভিন্ন কাৰ্যপন্থাৰো এটা মাৰ্গদৰ্শক হয় আৰু এটা পদ্ধতি এটা দিশত নিয়া সুবিধা হয় গতিকে আজি আমি আলোচনাৰ মাজেদি পৰিসংখ্যাইনো চিকিৎসা বিজ্ঞানত কেনে ধৰণৰ প্ৰভাৱ পৰিব পাৰে তাৰ ওপৰত আলোচনা কৰিলো আশা ৰাখো এই আলোচনাৰে আপোনালোক উপকৃত হ'ব নমস্কাৰ।